মৰিগাঁও জিলাৰ মৈৰাবাৰী মৌজাৰ অন্তৰ্গত হাঁহচৰা বৰিত মছজিদ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে হাঁহচৰা গাৰেহেৰা জামে মছজিদৰ সভাপতি কুতুবুদ্দিন চাহাবে। এই আধাৰশিলা স্থাপনত বিভিন্ন ঠাইৰ পৰা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। হাঁহচৰা বৰিগাৰে হেৰা জামে মছজিদৰ নিৰ্মাণ কাম চলি আছে। গতিকে লাহৰীঘাট তথা মৈৰাবাৰী অঞ্চলৰ সকলো ৰাইজক কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰি আল্লাহৰ ঘৰ মছজিদ নিৰ্মাণৰ বাবে সহায় কৰিবলৈ মছজিদৰ কমিটিৰ ফালৰ পৰা আহ্বান জনোৱা হয়। মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি হাঁহচৰা বৰি গাৰেহেৰা জামে মছজিদৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে। আধাৰশিলা স্থাপনত বিভিন্ন অঞ্চলৰ বিভিন্ন গুণীমানী ব্যক্তিসকল আহি সহযোগ কৰিছে। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। সকলোকে দোৱা কৰিব যাতে আমাৰ এই মছজিদ অতি সোনকালে পুনৰ নিৰ্মাণ সম্পূৰ্ণ হয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হুজুৰ, আপুনি ইমান দূৰৰ পৰা আহিছে, আপুনি কি ক'ব? জি আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ, বহুত ভাল লাগিছে। মই বৰপেটাৰ পৰা আহি আজি এইখন মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট এলেকাধীন হাঁহচৰা বৰি গাৰেহিৰা জামে মছজিদ পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। এলেকাৰ মুৰব্বী মানে 100% মুৰব্বী তথা ইয়ং জেনেৰেশ্যন যুৱ বন্ধুসকলে ইয়াতে আহিছে। আলহামদুলিল্লাহ, মোৰ বহুত ভাল লাগিছে। কিছু আলোচনা কৰিলোঁ, ইনশাল্লাহ দোৱা খাইৰ হ'ল আৰু মছজিদৰ আধাৰশিলা স্থাপন অলৰেডি হৈ গ'ল। বহুত ভাল লাগিছে। আল্লাহ পাকৰ ওচৰত দোৱা কৰিছোঁ আৰু সকলোৰে ওচৰত সহায় সহযোগিতা কামনা কৰিছোঁ ইনশাআল্লাহ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Juan